নৰ্থ ইষ্ট টাইমৰ সকলো দৰ্শকক মই দুৰ্জন বৰুৱাই নমস্কাৰ জনাইছোঁ। আজি মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ জয়ন্তীপুৰত। যিহেতুকে জয়ন্তীপুৰত বৈশাগু ফৰবু চিলভাৰ জুবলি উদযাপন কৰিবলৈ গৈ আছে। মোৰ লগত ইয়াৰে পৰিচালনা সমিতি আছে, মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। যিহেতুকে আপোনালোকৰ জয়ন্তীপুৰত বৈশাগু ফৰবু আপোনালোকে চিলভাৰ জুবলি উদযাপন কৰিবলৈ গৈ আছে, কেনেধৰণৰ প্ৰস্তুতি কৰিছে আপোনালোকে? হয়, এইবাৰ আমাৰ 25 সংখ্যক তথা ৰূপালী জয়ন্তী বৰ্ষ বৈশাগু পৰ্ব উদযাপন কৰা হ'ব ৰংঘৰ জয়ন্তীপুৰ উৰিয়ামঘাট গোলাঘাট জিলাত। আমি খুব ধুমধামেৰে আজি প্ৰস্তুতি চলাই আছোঁ। মই সাংস্কৃতিক বিভাগৰ সভাপতি হিচাপে এইটো ক'ব বিচাৰিছোঁ যে এইবাৰ অলপ অন্য ধৰণৰ আমি খুব সুন্দৰকৈ ৰংঘালী বৈশাগু পৰ্ব তথা চিলভাৰ জুবলি বা আপোনাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিম। ইয়াত আমাৰ এই ৰেংমা উৰিয়ামখান অঞ্চলত থকা যিমান বড়ো গাঁও আছে, প্ৰায় 28খনতকৈ অধিক বড়ো গাঁও আছে। প্ৰতিখন গাঁৱৰ পৰা যিটো নেকি আমি বেহামজু সাঞ্জা বুলি কওঁ, মানে বোৱাৰীসকলৰ যিটো নেকি কৃষ্টি দল আমাৰ ইয়াত অংশগ্ৰহণ কৰিব, আৰু প্ৰত্যেকটো দলক আমি অহা যোৱাৰ ব্যৱস্থা কৰিম। আৰু মাননী হিচাপে আমি সকলোকে 3000কৈ টকা দিবলৈ বিচাৰিছোঁ। আৰু প্ৰতিযোগিতা থাকিব, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক আমি 6000, দ্বিতীয় দলক দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত দলক আমি 5000 আৰু তৃতীয় পুৰস্কাৰক 4000 আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগতে আমি এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যেনেকুৱা গোৰ্খা ভাইসকলে আছে, তাৰপিছত আদিবাসী ভাইসকল আছে, আৰু ৰাভাসকল আছে, তাৰপিছত বিহু দল আছে, সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু শেষৰ দিনাখন যিটো 15 তাৰিখৰ যিটো নেকি মুকলি বিহুত আমাৰ দ্বিতীয় প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হ'ব, আৰু আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন। আৰু লগতে আমি 15 তাৰিখত যিটো নিশা আমাৰ বড়োসকলৰ সুনাম থকা এজন শিল্পী ধৰণী কুমাৰ ব্ৰহ্ম, তাৰপিছত আপোনাৰ নৃত্যশিল্পী মনীষা, তাৰপিছত আমি প্ৰেক্টিকেল বসুমতাৰে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু 14 তাৰিখে মৌচুমী বড়ো উদীয়মান শিল্পী। তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ আমি ভাষা ভাষীসকলৰ গীত মাত নৃত্য পৰিৱেশন কৰিম। আৰু আমাৰ তছলি বৰ্তমান অভ্যৰ্থনা সমিতিয়ে যিটো 25 সংখ্যক তথা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ এটা কৃষ্টি দল থাকিব। তেওঁলোকে আজি 2 দিন হ'ল সম্পূৰ্ণ আমাৰ বৈশাগু নৃত্য আৰু বাগৰুম্বা বাৰদৈচিলা নৃত্য আমি প্ৰশিক্ষণ চলাই আছোঁ। ইয়াৰ উপৰিও আমি অসম গৌৰৱ বিজুলী ব্ৰহ্ম বাঁহীবাদক তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু ওদালগুৰিৰ আমাৰ বিদ্যুৎ চাহাৰী জাউৰিখান কছাৰীৰ যিটো নেকি আমাৰ ফক আৰ্টিষ্ট ইনষ্ট্ৰাক্টৰ, তেখেতসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও মধ্যমপুৰ অঞ্চলৰ বড়ো কৃষ্টি দলসমূহ আহিব, আৰু শিশুপানীৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ গোলাঘাট সমষ্টিৰ। গতিকে এনেকৈ ধৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু ইয়াত এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে উদযাপন সমিতিৰ। আমাৰ বড়ো কছাৰী অলফা অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য শ্ৰী প্ৰদীপ শইকীয়াৰীক সভাপতি আৰু নীলেশ্বৰ ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু আমি সাংস্কৃতিক বিভাগৰ হৈ আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ, যাতে আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব আমি পাৰোঁ। আৰু ইয়াত 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব 15 তাৰিখে। বিভিন্ন জাতি জনগোষ্ঠী ইয়াত কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সকলো এই অঞ্চলৰ ৰাইজসকলে যাতে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। যিহেতুকে আমি দেখিবলৈ পাইছোঁ এটা সুন্দৰ এটা বড়ো যিটো বাগৰুম্বা পৰিৱেশন কৰি আছে, তেওঁলোকে প্ৰস্তুতি চলাই আছে। মই কেমেৰা পাৰ্চনক মই এই দৃশ্যসমূহ দেখাবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। বড়োসকলৰ বাগৰুম্বা লগতে বহুতকেইটা আমি
ডান্স দেখিবলৈ পোৱা যায় যেনেধৰণৰ তৰোৱাল বৰ্তমান নাচি আছে বা জাকৈ লৈ নাচে এই তৰোৱাল লৈ নচা যিটো নেকি ডান্স কি বুলি কয় এইটো হৈছে আমাৰ সংগ্ৰী বুলি কয় এইটো মানে সত্ৰাৱলী নৃত্য যে বড়োসকলে আমি সকলোৱে জানো যে আমি খেৰাই পূজা কৰোঁ বা বাথৌ পূজা কৰোঁ এই নৃত্যটো হ'ল আমাৰ ইয়াৰ লগত সংগতি আছে যিহেতু এই নৃত্যটো হ'ল যি মানুহে বা যোনে সত্যত থাকে তেতিয়াহ'লে বিভিন্ন মানে বিপদ আপদৰ পৰা বা বিভিন্ন মানে কুপ্ৰভাৱৰ পৰা আমি হাত সাৰিব পাৰোঁ ইয়াৰ সত্যৰ লগত এই নৃত্যটো জড়িত যিহেতু আমাৰ বড়োসকলে আপোনালোকে জানে যে খেৰাই বা বাথৌ আমি মানে উপাসনা কৰি আহিছোঁ সেই নৃত্যৰ লগত ইয়াৰ মানে সংগতি আছে ইয়াৰ বৈশিষ্ট্যটোৱে হ'ল যে আমি সত্যত যদি থাকোঁ বিভিন্ন মানে আমি কুপ্ৰভাৱ বা বিভিন্ন মানে দুখ বিপদ বা যিকোনো বাধা বিঘিনিৰ পৰা আমি মানে কি বুলি কয় বাধা বিঘিনিৰ পৰা আমি নেওচি মানে জীৱনত সফল হ'ব পাৰিম সৰু মানে নৃত্যৰ আমি কৰ্মশালা লৈছিলোঁ আমাৰ ইয়াতো আমি অসম নাগালেণ্ড একেবাৰে সীমান্তৰ ধনশিৰি মহকুমা সৰুপথাৰ সমুদ জিলাৰ অন্তৰ্গত এই জয়ন্তীপুৰ অঞ্চলত আমি নিজৰ কলাকৃষ্টিক জীয়াই ৰাখিবলৈ আমি অশেষ চেষ্টা কৰি আহিছোঁ আমি ধৰ ওদালগুৰিয়ে হওক কোকৰাঝাৰ গোৱালপাৰা বিভিন্ন ঠাইৰ পৰা আমি প্ৰশিক্ষকসকলক আমি ইয়াত লৈ আহি পেলাই আমাৰ নিজৰ কলাকৃষ্টি আমি জীয়াই ৰাখিছোঁ